দেশত নতুন আতংক জটিল পেটিকুট ক্যান্সার ভারতীয় চিকিৎসকৰ গৱেষণাত বিস্ফোৰক তথ্য পেটিকুটে বৃদ্ধি কৰিছে ছালৰ কৰ্কট ৰোগ ভাৰতৰ পৰম্পৰাগত সাজ পোছাকসমূহৰ ভিতৰত অন্যতম হল শাৰী দেশৰ প্ৰভূত সংখ্যক মহিলাই শাৰী পৰিধান কৰে শাৰীয়ে নাৰীৰ সৌন্দৰ্য বৃদ্ধি কৰে যদিও শেহতীয়াকৈ এইবিধ পোছাকে কৰ্কটৰ দৰে জটিল ৰোগৰ সৃষ্টিৰ অৰিহণা যোগায় বুলি গৱেষকসকলে তথ্য লাভ কৰিছে বিহাৰ আৰু মহাৰাষ্ট্ৰত চিকিৎসকৰ এটা দলে চলোৱা গৱেষণাৰ সময়ত শাৰী পিন্ধাৰ ধৰণে কৰ্কট ৰোগ সৃষ্টিৰ আশংকা বৃদ্ধি কৰে বুলি প্ৰমাণ পাইছে শাৰী ভালদৰে পৰিধানত সহায় কৰিবলৈ পিন্ধা পেটিকুটে এই ক্ষেত্ৰত অধিক অৰিহণা যোগায় বুলি গৱেষকৰ দলটোৱে প্ৰমাণ পাইছে এনে ধৰণৰ কৰ্কট ৰোগক পেটিকুট ক্যান্সাৰ নাম দিয়া হৈছে টানকৈ পেটিকুট বন্ধাৰ বাবে কেইবাগৰাকীও মহিলাৰ ছালৰ কৰ্কট ৰোগ ধৰা পৰিছে গৱেষণাৰ সময়ত দীৰ্ঘকালৰ বাবে টানকৈ পেটিকুট আৰু শাৰী পিন্ধাৰ অভ্যাসে কৰ্কটকে ধৰি আন কেতবোৰ ৰোগৰ আশংকা বৃদ্ধি কৰে চিকিৎসকৰ দলটোৱে মহিলাসকলক অতি টানকৈ পেটিকুট আৰু শাৰী নিপিন্ধি ঢিলা কৰি পিন্ধাৰ পৰামৰ্শ দিছে এই গৱেষণাৰ এখন প্ৰতিবেদন BMJ কেছ ৰিপৰ্টছত প্ৰকাশ পাইছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13